যে আব্বায়ে নিজৰ পুত্ৰৰ কেৰিয়াৰটো ধ্বংস কৰিলে। ৰকিবুল হুছেইন হাৰাৰ বহুত কাৰণ আছে আৰু বহুত পাপ আছিল তেওঁ। আৰু ইছলামিক কালচাৰৰ মানুহ নহয়। মই যেতিয়া কৈছিলোঁ ইছলামিক কালচাৰে মানুহ তেওঁ নহয়, তেওঁ তেতিয়া 2 দিনৰ পিছত তেওঁ কোৰাণ পঢ়া আৰম্ভ কৰিছিল। মদ ভাং এনেকুৱা এইবিলাক ক'ব নাপায়, আচলতে এইবিলাক ছ'চিয়েল মিডিয়াত ক'ব নাপায়। এনেকুৱা কি বস্তু আছে যিটো তেওঁ নাখায়। আৰু বহু কথা আছে। ৰকিবুল হুছেইন হাৰাৰ বহুত কাৰণ আছে আৰু বহুত পাপ আছিল তেওঁৰ, এইটো মনত ৰাখিব। বহুত পাপ আছিলে আৰু আল্লাহ পটককৈ নধৰে নহয় মানুহক, লাহে লাহে ধৰে। গতিকে ধৰা আৰম্ভ হৈছে ইনশাল্লাহ, আৰু ভৱিষ্যতত দেখা যাক। আগে দেখো কিয়া হতা হে। দেউতাৰ কাৰণে মানে তেওঁৰ বহুত পাপ আছে, এইবিলাক পাপ আছে। তেওঁ মুছলমানৰ লিডাৰ হ'ব খোজে, তেওঁ ইছলামিক কালচাৰৰ মানুহ নহয়। মই যেতিয়া কৈছিলোঁ ইছলামিক কালচাৰে মানুহ তেওঁ নহয়, তেওঁ তেতিয়া 2 দিনৰ পিছত তেওঁ কোৰাণ পঢ়া আৰম্ভ কৰিছিল। জাগাই যাই পেলাই কেৰাত পঢ়া আৰম্ভ কৰিছিল। তেওঁ ইছলামিক কালচাৰৰ মানুহ নহয়। মদ ভাং এনেকুৱা এইবিলাক ক'ব নাপায়, আচলতে এইবিলাক ছ'চিয়েল মিডিয়াত ক'ব নাপায়। এনেকুৱা কি বস্তু আছে যিটো তেওঁ নাখায়। এইটো আপোনালোকে নিউজ এটা পাইছিলে নহয়, সকলো বস্তুৱে খায় কিন্তু পইচা নিদিয়ে মানুহটো, সেইটো আপোনালোকে পাইছিলে। কিন্তু মানুহটো এনেকুৱা, ইছলামিক বিৰোধী যিমান বস্তু আছে সকলো বস্তু তেওঁ খায়। এইটো মই নিজে গাৱা আছোঁ আৰু এইটো কোৱাৰ কাৰণে মোৰ অকণমানো লাজ লগা নাই। গতিকে ইছলামিক কালচাৰৰ মানুহ তেওঁ নহয়। কোনোবা যদি নিজে ইচ্ছা কৰি বনিব খোজে, কিমান টাইমনো আপুনি নাটক কৰিব? নাটকটোতো ওলাই যাব। এভৰি টাইমটো আপুনি নাটক কৰিব নোৱাৰে, সকলো সময়ততো আপুনি নাটক কৰিব নোৱাৰে। গতিকে নাটকটো ওলাই গৈছে। এই যিখিনি পাপ আছিল, মই কৈছিলোঁ, মই ইলেকশ্যনৰ আগতে কৈছিলোঁ যে আব্বায়ে নিজৰ পুত্ৰৰ কেৰিয়াৰটো ধ্বংস কৰিলে। ইলেকশ্যনৰ ভোট হোৱাৰ বহু আগতে মই ছ'চিয়েল মিডিয়াত কৈছিলোঁ যে অসমৰ ৰাজনীতিৰ ভিতৰত নিজৰ দেউতাকে নিজৰ ল'ৰাক এনেকৈ কেতিয়াবা ধ্বংস কৰে নেকি? মই কেতিয়াও চোৱা নাই যে এনেকুৱা ধ্বংস কৰিব। এইটো মই আগতে কৈছিলোঁ। ধ্বংস হৈ গ'ল। এটা উদীয়মান যুৱক, যাৰ 23 বছৰ বয়স হৈছে, তাৰ কেৰিয়াৰ আছিল। আজি কি কৰিলে? নিস্ত নাবুদ কৰি দিলে। মিছা কথা নকওঁ, মই চামগুৰিত আছিলোঁ মানে ভালে দিন আছিলোঁ, 18 দিন আছিলোঁ মই। আৰু চামগুৰিৰ পৰিৱেশটো মই চাইছোঁ। ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ হেৰাৰ কাৰণটো কি? কাৰণটো হ'ল এইটো, এই যে 25 বছৰ চামগুৰিৰ ৰাইজে ৰকিবুল হুছেইনৰ কাৰণে জান দিছে, জীৱন দিছে। তাতে ৰকিবুল হুছেইন ডাঙৰীয়াই এটা কথা কৈছিল যে মোৰ পিছত কোন? মোৰ পিছত আপোনালোকে। তাতে বহু কেইজন মানুহ তেওঁ আশ্বাস দিছিল যে মোৰ পিছততো আপোনালোকেই হ'ব। এনেকুৱা 4-5জন মানুহ আছিল, যি 4-5জন মানুহ কংগ্ৰেছৰ কাৰণে ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে জীৱন দি দিছিল। বহুত মাৰ খাইছে, বহুত পিটন খাইছে, তেওঁলোকৰ ঘৰ বাৰী বহুতবাৰ জ্বলোৱা হৈছে, তেওঁলোকে জেল পৰ্যন্ত গৈছে। কিন্তু তেওঁলোকৰ আশা আছিল যে চামগুৰিত ৰকিবুল হুছেইন ডাঙৰীয়া যেতিয়া MP হ'ল ধুবুৰীৰ, তেওঁলোকৰ আশা আছিল যে আমি 4-5জন মানুহৰ ভিতৰত যিকোনো এজন মানুহক আমাক টিকটটো দিব। এইটো এটা তেওঁলোকৰ আশা আছিল। কিন্তু তেওঁ কি কৰিলে? আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই কি কৰিলে? পৰম্পৰাটো আৰম্ভ কৰিলে। সেই 4-5জন মানুহক নৎসাত কৰি 20-25 বছৰৰ তেওঁবিলাকৰ যিবিলাক ত্যাগ আছিল, সেই ত্যাগবিলাক নৎসাত কৰি আকৌ নিজৰ পুত্ৰক MLA বনোৱাৰ কাৰণে, দিছপুৰ দখল কৰাৰ কাৰণে, গাদীটো ৰক্ষা কৰাৰ কাৰণে, নাওমনি এটা ল'ৰা, যিটো ল'ৰাক নাকত টিপি দিলে দুধ ওলায়, গাখীৰ ওলায়। মই আগতেও কৈছিলোঁ, যিটো ল'ৰা এতিয়াও মাৰ্বল খেলে, মাৰ্বল খেলাৰ বয়স, ইয়াক দিছে বিধানসভাৰ MLAৰ প্ৰাৰ্থী। চামগুৰি ইমান ডাঙৰ সন্মানীয় সমষ্টিত তেওঁ কেণ্ডিডেট বনাইছে। তেওঁ বিধানসভাৰ পবিত্ৰ মজিয়াত যায়, কিনো কথা ক'ব? ৰাজনীতি সম্পৰ্কে কিয় জানে? পলিটিকেল সম্পৰ্কে তেওঁ কি জানে? তেওঁৰ বয়স যিহেতু মাত্ৰ 23 বছৰ। গতিকে ৰাজনীতিক তাতে প্ৰব্লেমটো সেনেকুৱা হৈছে, যাৰ কাৰণে হাৰিলে। আৰু ইয়াৰ লগতে মই এটা কথা বিনম্ৰভাৱে অনুৰোধ কৰিম যে 1.5 বছৰৰ কাৰণে আমি যদিও ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰক যদি জিতাই আনিলোঁ হয়, চৰকাৰটো আৰু কংগ্ৰেছৰ নহ'ল হয়। মাত্ৰ 1.5 বছৰ, 1.5 ইয়াৰ্ছ, 1.5 বছৰৰ কাৰণেতো যিহেতু চৰকাৰ পৰিৱৰ্তন নহয়। কিন্তু বিজেপি এটা কথা কৈছিল যে 1.5 বছৰৰ কাৰণে আমাক ভোট দিয়ক, আমি আপোনালোকৰ কাৰণে কি কৰিব পাৰোঁ, মই ইয়াৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমেৰে মই ক'ব বিচাৰোঁ, মই প্ৰায় 1 সপ্তাহ 10 দিনৰ ভিতৰতে মই CMৰ লগত বহিম। অসমৰ সন্মানীয় CM ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মই বহিম, তেওঁৰ লগত আলোচনাখিনি কৰিম। চামগুৰিবাসী ৰাইজৰ, বিশেষকৈ শালপাৰা যিটো পঞ্চায়ত আছে, এই মানুহখিনিৰ এটা আবদাৰ মই অসমৰ মুখ্যমন্ত্ৰীক কৈছোঁ, ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়াক কৈছোঁ, জিতু গোস্বামী ডাঙৰীয়াক কৈছোঁ। তাতে কাঠপাৰাত এটা মুছলমানৰ আটাইতকৈ বেছি প্ৰব্লেম সেইটো হ'ল, তাতে প্ৰায় ফৰেষ্টৰ প্ৰায় 3000 বিঘা মাটি আছে। সেই মাটিত আমাৰ বহু মুছলমান তাতে আছে, আৰু তাতে বহু ডাঙৰ এটা বিল আছে। আৰু মই এতিয়াই খোলাকৈ কথাখিনি নকওঁ, মোক কেইজনমান MLA কৈছিল যে মুফতি সাহেব, আপোনালোকৰ মানুহে যদি আমাক ভোট দিয়ে, আমি যিহেতু বেলেগ ৰাজনৈতিক দলক সমৰ্থন কৰিছিলোঁ, তেনেহ'লে এই ফৰেষ্টৰ মাটিখিনি আৰু ইয়াতে উচ্ছেদ নহ'ব, আৰু বিলখিনি গোটাই মুছলমানক দিয়া হ'ব। মই অপেন হিচাপত কৈছোঁ আজি, এইকাৰণে অপেন হিচাপত কৈছোঁ কথাষাৰ, যিহেতু চামগুৰি ৰাইজে যিহেতু মুছলমানে বহু ভোট বিজেপিক দিলে,
গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যে চামগুৰিয়ে নহয়, ভৱিষ্যতত অসমৰ মুছলমান আপোনাৰ লগত থাকিব, ভৱিষ্যতত আৰু বহু চিটত আপুনি জিতিব পাৰিব, মোৰ এনেকুৱা লাগি আছে। কিন্তু কিছুমান কাম আমাৰো কৰিব লাগিব। আৰু মুছলমানক যিটো আক্ৰমণ কৰা হয়, সময়ে সময়ে যিটো আক্ৰমণ কৰা হয়, ইছলামৰ ওপৰত যিটো আক্ৰমণ কৰা হয়, এইটো বন্ধ হ'ব লাগে। গণতান্ত্ৰিক দেশ, ডেমক্ৰেচি দেশ, এইবিলাক বন্ধ হ'ব লাগে। সকলোৰে সমান অধিকাৰ আছে। বাবা ভীমৰাট আম্বেদকাৰৰ সংবিধানে আমাক সকলোকে অধিকাৰ দিছে। গতিকে চামগুৰিৰ ৰাইজে যাতে কষ্ট নাপায়, যেনেকৈ বিজেপিক মৰম কৰিছে, বিজেপিয়ে তেনেকুৱা মৰম চামগুৰি ৰাইজক কৰিব লাগে। আৰু এই বিষয় লৈ মানুহে কি ভাবে তাতে ভাবক, মোৰ কোনো আহে নাযায়। মোৰ কথা হ'ল, যোনে মোৰ কাৰণে ভাল কৰিব, মোৰ কামৰ কাৰণে ভাল কৰিব, মোৰ ধৰ্ম ইছলামৰ কাৰণে যোনে ভাল কৰিব, মই তেওঁলোকৰ লগত এভৰি টাইম আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।